যি বেদখলকাৰী ভূমিত ইতিমধ্যে চৰকাৰী বুলডোজাৰ হাতোৰা পৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ বিৰোধী দলৰ অনুৰোধ আছে। এয়া হৈছে মঠুৱাপুৰৰ পৰিৱেশ, মঠুৱাপুৰৰ মাজগাঁৱৰ পৰিৱেশ। আৰু মাজগাঁৱৰ স্থিত তিনিটাকৈ পৰিয়ালে আচলতে ঐতিহাসিক ভূঞা পুখুৰী তেওঁলোকে দখল কৰি তেওঁলোকে বাসগৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু বিভিন্ন সময়ত আচলতে বিভিন্ন দল সংগঠনে আচলতে এই ক্ষেত্ৰত স্মাৰকপত্ৰ প্ৰদান কৰিছিল। ভূঞা পুখুৰী বেদখলমুক্ত কৰাৰ দাবীত ইতিমধ্যে বিভিন্ন দল সংগঠনৰ লগত স্থানীয় ৰাইজে তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও কিন্তু বিগত সময়ত আচলতে এই ভূঞা পুখুৰী বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছিল। কিন্তু শেহতীয়াকৈ আচলতে চৰাইদেউ জিলা প্ৰশাসনে যি ভূঞা পুখুৰীত আচলতে তিনিটাকৈ পৰিয়ালে তেওঁলোকে বেদখল কৰা যি ভূমিখণ্ড ইতিমধ্যে আজি তেওঁলোকে বেদখলমুক্ত কৰিবলৈ ইতিমধ্যে চৰকাৰী বাহিনী তৎপৰ হৈ পৰিছে। মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। আৰু বিশাল যি আৰক্ষী বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছে এইটো অঞ্চলত। আৰু এইটো অঞ্চলত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। বিভিন্ন ব্লেক পেন্থাৰ দলো আহিছে ইতিমধ্যে। খন্তেক সময় পাছত আচলতে বুলডোজাৰ তেওঁলোকৰ বুলডোজাৰ পৰিব। ইতিমধ্যে যি অবৈধ যি বেদখলকাৰী ৰূপে চিহ্নিত এইটো তিনিটা পৰিয়ালৰ তেওঁলোকে চৰাইদেউ জিলা প্ৰশাসনে ইতিমধ্যে যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু এয়া হৈছে সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আচলতে ভূঞা পুখুৰী অঞ্চলত আচলতে তিনিটাকৈ অবৈধ বেদখলকাৰী পৰিয়ালে তেওঁলোকে যি দখল কৰা অভিযোগ উত্থাপিত হৈছে। আৰু ইতিমধ্যে এনেদৰে দুখনকৈ বুলডোজাৰ সাজু কৰা হৈছে। যিকোনো মুহূৰ্তত উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। আৰু এটা কথা ক'বলৈ যে এক বিতৰ্কৰ সূচনা হৈছিল, যিহেতু নেকি বিগত যি 9 আগষ্টত স্থানীয় দল সংগঠনে এই পৰিৱেশটো তেওঁলোকে প্ৰত্যক্ষ কৰিবলৈ আহিছিল। আৰু প্ৰত্যক্ষ কৰা অহাৰ সময়তে স্থানীয় জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক আচলতে যি নাজিবা বেগম আচলতে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল, ৰাজপথতে প্ৰহাৰ কৰিছিল। এক বিতৰ্কৰ সূচনা হৈছিল। আৰু মই পোনে যি স্থানীয় সংবাদকৰ্মী আছে সংবাদকৰ্মীৰ ওচৰলৈ গৈছোঁ, যিহেতুকে এটা বিবদমান ভূমি ঐতিহাসিক ভূঞা পুখুৰী তেওঁলোকে তিনিটা পৰিয়ালে বেদখল কৰি ৰাখিছিল। আৰু পৰৱৰ্তী সময়ত যি সৰজমিত তদন্ত কৰিব হৈছিল, তদন্ত কৰাৰ সময়তে আচলতে যি চৰাইদেউ জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক আচলতে ৰাজপথত প্ৰহাৰ কৰা হৈছিল, বেদখলকাৰীয়ে ৰাজপথত প্ৰহাৰ কৰিছিল। গোটেই বিষয়টো সন্দৰ্ভত কি ক'ব আপুনি? এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে এই আমাৰ এটা ঐতিহাসিক এটা ভূঞা পুখুৰী, ইয়াৰ মঠুৱাপুৰ এটা স্মৃতি বিজড়িত এটা পুখুৰী। এই পুখুৰীটোত ইয়াত স্থানীয় দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে আৰু উচ্ছেদৰ কাৰণে। আৰু এই বাতৰি পৰিৱেশন কৰিবলৈ আহোঁতে যোৱা 9 আগষ্টত আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আলিম আহমেদ ডাঙৰীয়াক ইয়াত বেদখলকাৰীয়ে প্ৰহাৰ কৰিছিলে। একচুৱেলি মূল কথাটো হ'ল জিলা প্ৰশাসন তথা আমাৰ বিভাগীয় যি কৰ্তৃপক্ষ আছে, এই কৰ্তৃপক্ষৰ আচলতে অমনোযোগিতা আৰু তেওঁলোকৰ দায়িত্বহীনতাৰ বাবেই আছে গজালি হৈছে বেদখলকাৰীয়ে, যাৰ বাবে বেদখলকাৰীয়ে সাংবাদিকৰ ওপৰতো মানে হাত তুলিবলৈ বা প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে। কিন্তু বিভিন্ন সময়ত যিহেতু দল সংগঠনে দাবী উত্থাপন কৰিছিল বা আমিও স্থানীয় সংবাদদাতা হিচাপে বাতৰি পৰিৱেশন কৰি আহিছিলোঁ, সময়মতে যদি জিলা প্ৰশাসন বা সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেধৰণৰ এটা বা এনেধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি হয়তো সৃষ্টি নহ'লহেঁতেন। কিন্তু আমি দেখিবলৈ পালোঁ যে এতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ বেদখলকাৰীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই যাতে আজি বেদখলকাৰীয়ে কাৰ সাহসত আচলতে এগৰাকী সাংবাদিকৰ হাত তুলিবলৈ তেওঁলোকে উদ্যত হ'বলৈ মানে সাহস পালে, সেইটো এটা অতীত এটা ৰহস্যজনক মানে বিষয়। আৰু এই বিষয়টো আৰু এই সাংবাদিকগৰাকীক যিগৰাকী মহিলাই প্ৰহাৰ কৰিছিল আৰু তেখেতৰ বিৰুদ্ধে আমাৰ আলিম আহমেদ ডাঙৰীয়া এখন এটা গোচৰ ৰুজু কৰিছে। আৰু আমি ঘটনাটোক তীব্ৰভাৱে গৰিহণা দিছোঁ এই সাংবাদিকগৰাকীৰ ওপৰত বেদখলকাৰীয়ে প্ৰহাৰ কৰা কাৰ্যক। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। মই পুনৰবাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া আজি মানে ঘটনাস্থলীত উপস্থিত হৈছে। যিহেতু নেকি যি 9 আগষ্টত আচলতে এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত 11 আগষ্টত আচলতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল যে সাংবাদিকৰ ন্যায় তথা যি অবৈধ বেদখলকাৰী যি উচ্ছেদৰ দাবী তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছিল, ৰাজপথ অৱৰোধ কৰিছিল। আৰু শেহতীয়াকৈ আজি যদি আমি চাওঁ চৰাইদেউ জিলা প্ৰশাসনে ইতিমধ্যে বৃহৎ দলে ইতিমধ্যে এই তিনিটাকৈ পৰিয়াল ভূঞা পুখুৰী বেদখলমুক্ত কৰিবলৈ বিচাৰিছে। তেওঁলোকে তিনিটা পৰিয়াল উচ্ছেদ কৰিব বিচাৰিছে। মই এই দৃশ্য দেখুৱাইছোঁ। এনেদৰে আচলতে খন্তেক সময় পাছতে যি বুলডোজাৰ তেওঁলোকে ইয়াত দ্বাৰা আচলতে বাসগৃহসমূহ উচ্ছেদ কৰা হ'ব। আৰু মই এই দৃশ্য দেখুৱাইছোঁ। পোনে কিছু আৰু কেইজনমান মই বিষয় যি স্থানীয় ব্যক্তি তেওঁলোকৰ ওচৰলৈ গৈছোঁ, যিটো নেকি আচলতে বিভিন্ন সময়ত এটা অভিযোগ উত্থাপিত হৈছিল যে অসম যি চাউলুং চুকাফা যি কীৰ্তিচিহ্নসমূহ একাংশ লোকে বেদখল কৰি তেওঁলোকে বাসস্থান গঢ়িছে। আৰু শেহতীয়াকৈ উদাহৰণ এই ভূঞা পুখুৰীত আচলতে তেওঁলোকে বেদখল কৰি তেওঁলোকে বাসস্থান কৰিছিল। আৰু পৰৱৰ্তী সময়ত বাতৰি সম্প্ৰচাৰ কৰিবলৈ অহা এগৰাকী সাংবাদিকক আচলতে বেদখলকাৰীয়ে উপৰ্যুপৰি ৰাজপথত প্ৰহাৰ কৰিছিল। আৰু শেহতীয়াকৈ আজি উচ্ছেদ অভিযান। গোটেই বিষয়টো কি ক'ব? হয়, আমি এতিয়া স্থানীয় মথুৰাপুৰ বাসী হিচাপে
আমি উচ্ছেদ যি অভিযান চলাইছে চৰাইদেউ জিলা প্ৰশাসনে এইখিনিক আমি আদৰণি জনাইছোঁ যিহেতু এই ভূঞা পুখুৰী যিটো ঐতিহাসিক ভূঞা পুখুৰী আছে মথুৰাপুৰত নিমনাগৰ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন দল সংগঠনে আৰু বিভিন্ন সামাজিক কাৰ্যত জড়িত ব্যক্তিসকলে এই ভূঞা পুখুৰী বেদখল মুক্ত কৰিবলৈ আজি কেইবাবছৰ ধৰি তেওঁলোকে প্ৰশাসনক আৰু চৰকাৰক মানে তেওঁলোকে লিখিতভাৱে আহ্বান জনাই আছিলে কিন্তু কোনো চৰকাৰে কোনো প্ৰশাসনে কোনোদিনে কিন্তু ব্যৱস্থা নকৰিলে আৰু এটা কথা ক'ম যে যিহেতু বীৰ লাচিত সেনাৰ 11 আগষ্টত যোৱা 11 আগষ্টত তেওঁলোকৰ উদ্যোগত ইয়াত পথ অৱৰোধ কাৰ্যসূচী এটা লোৱা হৈছিলে য'ত আটছা আৰু আদিবাসী ছাত্ৰ সন্থাকে ধৰি বহুতো সামাজিক সংগঠন আৰু স্থানীয় সচেতন ব্যক্তিসকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কিন্তু সেই তাৰ আগতে লাচিত সেনাৰ লগত এটা সজাতি দল এই জেগাটো পৰিদৰ্শন কৰিবলৈ আহোঁতে সোণাৰী প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ ডাঙৰীয়াক এই বেদখল কাৰী এগৰাকী মহিলাই তেখেতক প্ৰহাৰ কৰিলে যিটো আমাৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় যিহেতু এজন সাংবাদিক জ্যেষ্ঠ সাংবাদিক সমাজৰ বাবে কাম কৰা এজন ব্যক্তিক তেওঁ কেনেকুৱা ৰাজপথত এগৰাকী বেদখলকাৰী মহিলাই তেওঁক প্ৰহাৰ কৰা ঘটনাটো সকলোৱে একেমুখে গৰিহণা দিলে আৰু তেতিয়া আন্দোলনটো আৰু তীব্ৰতৰ হৈ উঠিলে গতিকে সৰ্বশেষত এতিয়া আমি দেখিবলৈ পাইছোঁ যে সামাজিক যিসকল ব্যক্তি আছে সচেতন ব্যক্তি আছে দল সংগঠন আছে যে চৰাইদেউ জিলা প্ৰশাসনক আৰু চৰকাৰক লিখিতভাৱে অভিযোগ দিয়াৰ পাছত যদি এই ভূঞা পুখুৰী বেদখল মুক্ত নকৰে তেতিয়াহ'লে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লওঁ বুলি কোৱাত আজি চৰাইদেউ জিলা প্ৰশাসনে ইয়াত আহি বৃহৎ তেওঁলোকৰ আৰক্ষী বাহিনী লৈ পিনি ভূঞা পুখুৰীক যিটো বেদখল মুক্ত কৰিবলৈ লৈছে আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ চৰকাৰক ধন্যবাদ জনাইছোঁ যিহেতু ঐতিহাসিক যিবোৰ আমাৰ সম্পদ আছে যিসমূহ চৰাইদেউ জিলাত চৰাইদেউ মৈদাম আছে তাৰ লগত যিখিনি আমাৰ ঐতিহাসিক সম্পদ আছে সেইখিনি আমি সংৰক্ষণ কৰিবই লাগিব আৰু এটা কথা চৰকাৰী যিসমূহ ঐতিহাসিক সম্পদ আছে যিসমূহ ভূমি আছে চৰকাৰী ভূমি আছে সেইটো ধনী দুখীয়া বুলি ইয়াত বেদখল কৰি ইয়াত কান্দি কাটি দেখুৱালে নহ'ব এইটো কেতিয়াও গ্ৰহণযোগ্য নহ'ব আপোনালোকে এটা কথা চাব অসমৰ যিখিনি খিলঞ্জীয়া অসমীয়া মানুহ আছে চাহ বাগিচাত যিখিনি বনোৱা আছে চাহ শ্ৰমিক আছে সেই চাহ শ্ৰমিকসকলে দুখীয়া বুলি আপোনালোকে ক'ৰবাত দেখিছে নেকি ক'ৰবাত চৰকাৰী সম্পত্তি তেওঁলোকে দখল কৰা বা কোনোবা পুখুৰী বা কোনোবা মৈদাম দখল কৰি বা চৰকাৰী মাটিত বহি থকা কোনোবাই দেখি আঙুলিয়াই দিব পাৰিব নেকি নোৱাৰে আমাৰ মানুহখিনি যদিও অশিক্ষিত তেওঁলোকৰ এইটো জ্ঞান আছে যে চৰকাৰী মাটিত বহাটো এক প্ৰকাৰৰ অসাংবিধানিক আৰু এইটো অনৈতিক কাৰ্য গতিকে ধনী দুখীয়াৰ কথা নাই কথাটো হ'ল যে ঐতিহাসিক যিবোৰ সম্পদ আছে সেইখিনিক আমি সংৰক্ষণ কৰিবই লাগিব আৰু চৰকাৰে এই কথাটোৰ গুৰুত্ব দিব লাগিব অৱশেষত চৰকাৰে যিটো সিদ্ধান্ত ল'লে যে ভূঞা পুখুৰীক তেওঁলোকে আহি অৱশেষত বেদখল মুক্ত কৰিব লৈছে গতিকে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু এটা কথা আমি এই চেগতে ক'ব বিচাৰিছোঁ যিটো সংবাদ মাধ্যমে ইয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে গতিকে মই সংবাদ মাধ্যমৰ সকলো কৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু যিসকল দল সংগঠনে সামাজিক ব্যক্তিয়ে সচেতন ব্যক্তিয়ে এই ভূঞা পুখুৰী বেদখল মুক্ত কৰিবলৈ তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী কণ্ঠস্বৰ বলিষ্ঠ কণ্ঠস্বৰ তেওঁলোকে প্ৰদান কৰিলে গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ